পুৰুষ আৰু নাৰীৰ সম্পৰ্ক আস্থাৰ এক সূক্ষ্ম সূতাৰে বান্ধ খাই থাকে। আপুনি স্বামী স্ত্ৰী হওক বা প্ৰেমিক প্ৰেমিকা হওক, যদি সম্পৰ্কত কোনো বিশ্বাস নাথাকে তেনে সম্পৰ্কটো দীৰ্ঘদিন ধৰি চলি থকাটো কঠিন। একেলগে থকা দম্পতীয়ে ইজনে সিজনৰ লগত বিশ্বাস, আস্থা, মৰম আদি ৰখাটো অতি গুৰুত্বপূৰ্ণ। মনোবিজ্ঞান অনুসৰি পুৰুষৰ কিছুমান ভুল মহিলাই একেবাৰেই সহ্য নকৰে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কটো ভাঙি যায়। যদি আপুনিও এনেকুৱা 5টা কাম কৰে তেন্তে আজি এই অভ্যাসটো সলনি কৰক, নহ'লে আপোনাৰ মহিলা সংগীয়ে আপোনাৰ লগত সম্পৰ্ক চিৰদিনৰ বাবে ভাঙিব পাৰে। নম্বৰ 1, মহিলা সংগীক অগ্ৰাধিকাৰ নিদিয়া। কিছুমান পুৰুষে কেৱল নিজৰ পচন্দৰ প্ৰতি অতি সচেতন, কিন্তু তেওঁলোকৰ মহিলা সংগীয়ে কি ভাল পায় আৰু কি বেয়া পায় সেই বিষয়ে চিন্তা নকৰে। মনত ৰাখিব, পুৰুষৰ এই আত্ম অনুভূতিৰ ফলত সম্পৰ্ক বিচ্ছিন্ন হয়। নম্বৰ 2, সন্মান নকৰা। বহু পুৰুষে প্ৰায়ে নিজৰ মহিলা সংগীক গালিগালাজ কৰে আৰু তেওঁৰ ওপৰত অত্যধিক অধিকাৰ আৰু প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। মহিলাসকলে তেওঁলোকক অপমান কৰা পুৰুষ সংগীক একেবাৰেই ভাল নাপায়। নম্বৰ 3, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন নোলোৱা। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন নোলোৱা পুৰুষক বেছিভাগ ছোৱালীয়ে একেবাৰে সহ্য নকৰে আৰু ইয়াৰ বাবে বহু সময়ত কাজিয়া হ'বলৈ আৰম্ভ কৰে, যিবোৰ পিছলৈ সম্পৰ্ক ভংগ হোৱাৰ কাৰণ হৈ পৰে। নম্বৰ 4, আন ছোৱালীৰ লগত ফ্লাৰ্ট কৰা। কিছুমান ল'ৰা আছে যিয়ে সম্পৰ্কত থকাৰ পিছতো আন ছোৱালীৰ লগত ফ্লাৰ্ট কৰাৰ পৰা বিৰত নাথাকে। এনে পৰিস্থিতিত মহিলা সংগীয়ে অনুভৱ কৰে যে তেওঁৰ সংগীৰ বাবে এই সম্পৰ্কটো একেবাৰেই গুৰুত্বপূৰ্ণ নহয়, সেয়েহে এই সম্পৰ্কটো এৰি দিয়াটোৱে ভাল। পুৰুষৰ এই অভ্যাসবোৰে নাৰীক অসুৰক্ষিত কৰি তোলে। নম্বৰ 5, মিছা কথা কোৱা। যদি পুৰুষে বাৰে বাৰে মিছা কথা কয় তেন্তে তেওঁলোকে নিজৰ সম্পৰ্কৰ কবৰ খান্দিছে বুলি ধৰি লওক। এনে যদি আপুনি আপোনাৰ মহিলা সংগীৰ আস্থা ভংগ কৰে তেন্তে বিপদত পৰাটো নিশ্চিত। সম্পৰ্কত স্বচ্ছ হওক আৰু ইজনে সিজনৰ পৰা একো লুকুৱাব নালাগে।